নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ পঞ্চমুখী হনুমানৰ বিষয়ে কিছুমান বিশেষ এনেকুৱা কথা। আপোনালোকে পঞ্চমুখী হনুমানৰ ফটো ক'ত কিদৰে আপোনালোকে ৰাখিব লাগিব বা আপোনালোকৰ যিসকলৰ ঘৰত খুব বেছি শত্ৰু ভয় হৈ থাকে, ঘৰৰ বিভিন্ন বাস্তু সমস্যাৰ লগত জড়িত হৈ আছে বা আপোনালোকৰ ঘৰখনত অশান্তি অপয়া অমংগল গোটেই বছৰ লাগি থাকে, বেমাৰ আজাৰে লগ নেৰা হৈছে, তাৰ ক্ষেত্ৰত আপোনালোকে হনুমানজীক কিদৰে বা হনুমানৰ ফটোসমূহ কিদৰে আপোনালোকে ব্যৱহাৰ কৰি সঠিক দিশত কি নিয়মত হনুমান চালিচা পাঠ কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ, যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সমস্যাসমূহ আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমেৰে আমাক জনাবলৈ একেবাৰে নেপাহৰিব। তেতিয়া আপোনালোকৰ বাবে আমি শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শসমূহ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। আহক যি কি নহওক আমি মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। হনুমানজী হৈছে কলিৰ যুগত সকলোতকৈ জাগ্ৰত দেৱতা বুলি কোৱা হয় আৰু এই কলিৰ যুগখন তেখেতকে ধাৰণ কৰিবৰ কাৰণে দিয়া হৈছে। আমি সকলোৱে জানো ভগৱান শিৱ বাবাজী দেৱাদিদেৱ শিৱ মানে মহাদেৱ, দেৱতাসকলৰো দেৱ তেখেতেই হৈছে মহাদেৱ আৰু সেই মহাদেৱৰে একাদশ ৰুদ্ৰ অৱতাৰ হৈছে হনুমানজী। গতিকে এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক হনুমানজীৰ পঞ্চমুখী হনুমানজী বা আপোনালোকৰ মানে হনুমানজীৰ সেনেকুৱা কিছুমান বিশেষ কিছুমান ফটোৰ কথা ক'ম। আপোনালোকে ঘৰত যদি ৰাখিব পাৰে, কোন দিশত ৰাখিব, কি নিয়মে আপোনালোকে হনুমান চালিচাখন পাঠ কৰিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমতে যিসকলৰ বহুত বেছি মানে বাস্তু সমস্যাৰ লগত জড়িত হৈ আছে বা আপোনালোকৰ নৰ্থ ইষ্টত টয়লেট কিটচেন ইত্যাদি হৈ গৈছে, তেতিয়া তেওঁলোকৰ ঘৰখন বহুত বেছি বাস্তু ক্ষেত্ৰত মানে বাস্তুশাস্ত্ৰ হিচাপে ঘৰখনৰ বিভিন্ন সমস্যা হৈ যায়। আপোনালোকে বাস্তুসন্মত যদি মানে ঘৰখন নবনায়, তেতিয়াহ'লে সেই বাস্তু বা সেই ঘৰখনে গোটেই ঘৰৰ ফেমিলি বা পৰিয়ালৰ মাজত বহুত বেছি অশান্তিৰ সৃষ্টি কৰি দিয়ে। অকাল মৃত্যু, আনএক্সপেক্টেড ডেথসমূহ কঢ়িয়াই আনে বা বিভিন্ন সমস্যা, তেনেকৈ মই নাম ল'ব খোজা নাই, তেনেকৈ বিভিন্ন সমস্যাৰ লগত জড়িতসমূহ বেছিকৈ হৈ যায়। এই ক্ষেত্ৰত আপোনালোকে এখন পঞ্চমুখী হনুমানৰ ফটো যদি আপোনালোকে আনি পেলাই আপোনালোকৰ ঘৰত ৰাখিব পাৰে, কোন দিশত ৰাখিব, কি নিয়মে ৰাখিব প্ৰথমতে জনাই ল'ব খুজিছোঁ। প্ৰথমতে আপোনালোকে শুক্লপক্ষৰ যিকোনো এটা মঙলবাৰ বাছি ল'ব আৰু আপোনালোকে গৈ পেলাই ওচৰত থকা বজাৰৰ বা ফটো দোকানৰ পৰা আপোনালোকে এখন পঞ্চমুখী হনুমানৰ ফটো আনিব। ফটোখন খুব বেছি ডাঙৰ চাইজৰো হ'ব নালাগে, খুব বেছি সৰু চাইজৰো হ'ব নালাগে। আপোনালোকে ধৰক আপোনালোকৰ হাতৰ এহাতমান আপোনালোকে পাৰিলে খুব বেছি ভাল, অৰ্থাৎ 12 পৰা 18 ইঞ্চিমান ফটো এখন যদি হাইট আনে তেতিয়াহ'লে খুব বেছি ভাল। আনি পেলাই সেই মঙলবাৰ দিনা আপোনালোকে অকণমান গংগাজল বা আপোনালোকে অগৰু গোলাপ জল সৈতে গংগাজল সংমিশ্ৰণ কৰি সেই ফটোখন আপোনালোকে অকণমান অভিষেক বা মুচি দিব। দি পেলাই আপোনালোকে সেইদিনা আপোনালোকৰ থাপনাৰ সন্মুখত সেই ফটোখন আপোনালোকে অকণমান সাধ্য অনুসৰি আপোনালোকে পূজা পাঠ ইত্যাদি কৰিব, ঘিউ চাকি দি পূজা কৰিব, হালধীয়া লাড়ু, ৰঙা ফল মূল ইত্যাদি বা অকণমান ৰঙা বা হালধীয়া কাপোৰ বস্ত্ৰ বহাই ল'ব। ধুনীয়াকৈ ফটোখন বহাই লৈ আপোনালোকে সৰুকৈ এটা ঘট স্থাপন কৰিব। ঘট স্থাপন আমি সকলোৱে কম বেছি পৰিমাণে জানো, সাধাৰণভাৱে আপোনালোকে যেনেকৈ ঘট স্থাপন কৰে সেনেকুৱা ঘট স্থাপন কৰিব। কৰি পেলাই আপোনালোকৰ খাদ্য অনুসৰি ফল মূল দিব আৰু হনুমানৰ প্ৰিয় বস্তু সকলোৱে আমি গম পাওঁ, হনুমানৰ যিটো সেন্দুৰ থাকে অৰেঞ্জ কালাৰৰ সেন্দুৰ, সেই সেন্দুৰটো আৰু হনুমানৰ প্ৰিয় বস্তু হৈছে নাৰিকল। সেইদিনা নাৰিকলো আপোনালোকে দিব। দি পেলাই খুব ধুনীয়াকৈ আপোনালোকে ধূপ চাকি নৈবেদ্য যিখিনি সম্ভৱ আপোনালোকৰ সেনেকুৱাভাৱে আপোনালোকে পূজা কৰিব আৰু মনৰ পৰা কৰিব। কৰি পেলাই হনুমানজীক খুব ধুনীয়াকৈ পূজা কৰিলে আৰু সেইদিনা আপোনালোকে সন্ধিয়াৰ পিছত ধৰক ৰাতিপুৱালৈ থাপনাত ৰাখি পূজা কৰিলে আৰু সেইদিনা সন্ধিয়া হওঁতে হনুমানজীক যদি আমি সন্ধিয়াৰ পিছত পূজা কৰিব পাৰোঁ, ৰাতিলৈ পূজা কৰিব পাৰোঁ, খুব বেছি পজিটিভ ফলসমূহ আমি পাবলৈ সক্ষম হওঁ। দিনতো পূজা কৰক, কোনো বাধা নাই, কিন্তু যিসকলৰ এনেকুৱা সমস্যা হৈ আছে, বহুত বেছি মেজৰ সমস্যা হৈ আছে, তেওঁলোকে হনুমান চালিচাখনো আপোনালোকে পাঠ কৰিব। ধৰক ফটোখনৰ সন্মুখত বহি আপোনালোকে 7 বাৰ 11 বাৰ নহ'লে 21 বাৰ হনুমান চালিচাখনো পাঠ কৰিব। তাৰ উপৰি বহুত বেছি মেজৰ যদি শত্ৰুৰ সমস্যা হৈ গৈছে, তেতিয়াহ'লে যদি কেৱল মাত্ৰ বাস্তুৰ কাৰণে কৰি আছে, তেতিয়াহ'লে এই বজৰং বাণখন পাঠ কৰিব নালাগে। যদি শত্ৰুৰ কাৰণেও কৰি আছে, বাস্তুৰ কাৰণেও কৰি আছে, তেতিয়াহ'লে বহুত বেছি শত্ৰুৰ প্ৰব্লেম হৈছে, তেতিয়াহ'লে সেই শত্ৰুকেইজনৰ নাম লৈ পেলাই যিখন বজৰং বাণ থাকে হনুমানজীৰ, সেই বজৰং বাণখন আপোনালোকে যদি পাঠ কৰিব পাৰে শত্ৰুকেইজনৰ নাম লৈ 7 বাৰ 9 বাৰ 11 বাৰ 21 বাৰকৈ মিনিমাম এদিনত সেনেকুৱা যদি আপোনালোকে পাঠ কৰিব পাৰে,
তেতিয়াহ'লে চাব সেই শত্ৰুজন আপোনাৰ জীৱন বা আপোনালোকৰ ঘৰখনৰ পৰা বহুত বেছি তেওঁলোক মানে আঁতৰি যাব বা আপোনালোকৰ জীৱনৰ লাইফৰ পৰা বহুত বেছি নাইকিয়া হৈ যাব লাহে লাহে তেওঁৰ ব্যক্তিগতভাৱে কোনো ক্ষতি নহয় কিন্তু আপোনাৰ ওপৰত যিখিনি তেখেতৰ শত্ৰুতা ভাৱ আছিলে সেইখিনি নাইকিয়া হৈ যাব কিন্তু আপোনালোকে অপাত্ৰক ইয়াক বাৰণ নকৰিব ধৰি লোৱা হওক মানে আপুনি সৰু সুৰা সমস্যাৰ কাৰণে বজৰং বাণখন পাঠ নকৰা খুব বেছি ভাল যদি খুব বেছি মেজৰ সমস্যা হৈছে আপোনাৰ জীৱনত শত্ৰুৰ কাৰণে প্ৰব্লেম হৈছে তেতিয়া বজৰং বাণখন পাঠ কৰিব নহ'লে নৰ্মেলি আপুনি হনুমান চালিচাখনে পাঠ কৰি পেলাই ঘৰৰ দক্ষিণ ৱালত ঘৰৰ দক্ষিণ সাইডৰ যিখন ওয়াল থাকিব সেই দক্ষিণ সাইডৰ ওয়ালত আপুনি হনুমানজীৰ পঞ্চমুখী হনুমানজীৰ ফটোখন আপুনি ৰাখি দিব ঠিক ফ্লোৰৰ পৰা 5 ফিট মান ওপৰত আপুনি ৰাখি থব তাৰ উপৰি আপুনি উত্তৰ দিশত ৰাখিব পাৰিব তাৰ পূব দিশতো ৰাখিব পাৰিব কিন্তু ফটোৰ কাৰণে আপুনি দক্ষিণ দিশত পঞ্চমুখী হনুমানৰ ফটোখন ৰাখি চাব বহুত বেছি সমস্যাৰ পৰা বাস্তু শাস্ত্ৰত যিখিনি প্ৰব্লেম হৈ থাকে বা আপোনাৰ ঘৰত যিখিনি নেগেটিভিটি প্ৰভাৱ হৈ থাকে সেইখিনিৰ পৰা আপুনি মুক্তি পাবলৈ সক্ষম হ'ব তাৰ উপৰি যিসকলৰ ঘৰৰ মানে বহুত বেছি বেমাৰ আজাৰে লগ নেৰা হয় বা আপোনালোকৰ সাংসাৰিক সুখ শান্তি সমৃদ্ধি নাই বিবাহিত জীৱনত সুখ নহয় শান্তি নোহোৱা হৈছে পতি পত্নীৰ মাজত দাম্পত্য কলহ বিবাদ ইত্যাদি বৃদ্ধি হৈছে তেওঁলোকৰ কাৰণেও হনুমান চালিচা সেই একেদৰে আপোনালোকে পূজা কৰিব লাগিব কিন্তু ফটোখন বেলেগ হ'ব কি ফটো হ'ব সেইখিনিও জনাম কিন্তু এইখিনিতে সৰু সৰু দুই এটা কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খুজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে বেলতলা তিনিআলি বাছ ষ্টেণ্ডৰ লগতে মোৰ চেম্বাৰ আছে নগাঁৱৰ ওচৰে পাজৰে যিসকলে মোক যোগাযোগ কৰিম বুলি ভাবে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ তাত অতি কম সময়ৰ ভিতৰত মোক যোগাযোগ কৰিব পাৰিব তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত হোজাই যি খান জুৱেলাৰ্ছ সেই খান জুৱেলাৰ্ছতো মোক যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেনেলৰ ডিছক্ৰিপশ্যনত মোৰ নিজৰ পাৰ্চনেল কণ্টেক্ট নাম্বাৰ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া আছে যিসকলে এতিয়ালৈকে ফেচবুক বা ইনষ্টাগ্ৰাম হোৱাটছআপ চেনেলত আপোনালোকে ফ'ল' কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব আৰু নাম্বাৰো দিয়া আছে যদি ভাবে চেম্বাৰত আহি যোগাযোগ কৰিব বা ঘৰতে থাকি অনলাইন কনচালটেন্সিৰ মাধ্যমেও আপোনালোকে আমাৰ পৰা জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ পিন পইণ্ট একুৰেটলি প্ৰেডিকশ্যনসমূহ আমাৰ পৰা ল'ব পাৰিব যদিহে বিশ্বাস থাকে তেতিয়াহে যোগাযোগ কৰিব অকণমান সময় লৈ যোগাযোগ কৰিব কৰ্মব্যস্ততাৰ বাবে মই বহুত বেছি ব্যস্ততা থাকিবলগীয়া হয় দিনটো গতিকে আপোনালোকে প্লিজ অকণমান সময় লৈ যোগাযোগ কৰিব যিহেতু হনুমানজী ৰিলেটেড এই ভিডিঅ'টো অনুগ্ৰহ কৰি জয় হনুমান জয় বজৰং বলি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব এনেকুৱা সমস্যা সকলো জীৱনত কম বেছি পৰিমাণে হৈয়ে থাকে শত্ৰুৰ সমস্যাটো গতিকে সকলোৱে উপকৃত হওক আপোনাৰ এটা শ্বেয়াৰৰ মাধ্যমেৰে ভিডিঅ'টোৰ পৰা তেওঁলোকেও যাতে কিবা নহয় কিবা উপকৃত হ'ব পাৰে এতিয়া মই আহিম যিসকলৰ ঘৰত বেমাৰ আজাৰে লগ নেৰা হয় আপোনালোকে কি কৰিব জানেনে সেই একেটা কাম আপোনালোকে ঘৰৰ দক্ষিণ দিশত পঞ্চমুখী হনুমানৰ জেগাত আপোনালোকে হনুমানজীৰ চাব সেই যে পৰ্বতখন লৈ পেলাই সেনেকৈ ওপৰেদি বতাহত উৰি গৈ আছে সেনেকুৱা ফটোখন যদি আনি পেলাই আপোনালোকে থৈ দিব পাৰে আৰু যিজন আপোনাৰ ঘৰত মানে খুব বেছি বেমাৰে লগ নেৰা হৈছে তেখেতৰ নামত সেই প্ৰথমত যেনেকৈ ক'লোঁ পূজা পাঠ সেনেকুৱা তেখেতৰ নামত সংকল্প কৰি পেলাই পূজা কৰিব আৰু সদায় পুৱা গধূলিকে আপোনালোকে সেই হনুমানজীৰ ফটোখনৰ সন্মুখত আপোনালোকে ধূপ চাকি অকণমান মানে আৰতি কৰি দিব তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা ডক্টৰ ট্ৰিটমেণ্ট কৰাৰ উপৰিও যিসকলৰ মানে প্ৰব্লেমখিনি ছল্ভ হোৱা নাই তেওঁলোকে কৰি চাওক বহুতখিনি সুখ আৰু শান্তি বিচাৰি পাব তাৰ উপৰিও যিসকলৰ বহুত বেছি আপোনালোকৰ দাম্পত্য কলহ হৈ থাকে বিবাহিত নৱবিবাহিত দম্পতি হওক বা পুৰণা আপোনালোকৰ কাপোৰৰ মাজতেই হওক বহুত বেছি অশান্তি হৈ যায় তেওঁলোকে ভগৱান ৰাম আৰু সীতা হনুমানে যে বুকু ফালি পেলাই উলিয়াই দিছে সেনেকুৱা এখন ফটো আনি আপোনালোকৰ ঘৰৰ উত্তৰ দিশত নহ'লে আপোনালোকে পূব দিশত আপোনালোকে ৱালত লগাই থ'ব বেৰত লগাই থ'ব তেতিয়াহ'লে চাব আপোনালোকৰ মানে যিখিনি বিবাহিত দম্পতিৰ মাজত যিখিনি অশান্তি অপয়া অমংগল বাধা বিঘিনি আছে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি পাবলৈ সক্ষম হ'ব আৰু হনুমানজী ৰিলেটেড বহুতকেইটা ভিডিঅ' মোৰ চেনেলত অলৰেডি দি থোৱাগৈ আছে যিসকলে চোৱা নাই আপোনালোকে চাব পাৰে আৰু যদি বিশেষ এনেকুৱা কিবা আৰু বিশেষ শাস্ত্ৰীয় নিয়মেৰে হনুমানজীৰ বিষয়ে আপোনালোকে জানিব খোজে বা হনুমান চালিচাৰ পাঠৰ বিষয়ে আপোনালোকে জানিব খোজে বা হনুমানজী ৰিলেটেড যিকোনো বস্তু আপোনালোকে জানিব খোজে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমেৰে আপোনালোকে জনাবলৈ নেপাহৰিব তাৰ উপৰিও আপোনালোকে যিসকলৰ বহুত বেছি শত্ৰু ভয় থাকে মানে বা অকণমান মানে প্ৰব্লেম চলি আছে তেওঁলোকে পঞ্চমুখী হনুমান কবচ আপোনালোকে বজাৰত কিনোতে পায় সেই পঞ্চমুখী
হনুমান কবচ বা ইউটিউবতো আপোনালোকে পাই যাব শুনিলে খুব ধুনীয়াকৈ আপোনালোকে সেইখন মুখস্থ কৰি আপোনালোকে গাব পাৰে তেতিয়াহ'লে শত্ৰুৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰে যিসকলৰ বহুত বেছি মেজৰ প্ৰব্লেম হৈ আছে শত্ৰুৰ কাৰণে ধৰক ঘৰৰ পৰা আপুনি বাহিৰত ওলাব পৰা নাই সকলো ক্ষেত্ৰত আপুনি শত্ৰুৰ কাৰণে বাধা বিঘিনি পাই আছে তেওঁলোকেহে কেৱল মাত্ৰ বজৰং বাণখন আপোনালোকে পাঠ কৰিব নহ'লে অযথা আপোনালোকে কোনো দৰকাৰ নাই বজৰং বাণখন পাঠ কৰিব পঞ্চমুখী হনুমান কবচ পাঠ কৰিব পাৰে নৰ্মেল হনুমান চালিচাখন পাঠ কৰিব পাৰে বা হনুমানৰ যিকোনো মন্ত্ৰসমূহ আপোনালোকে জপ কৰিব পাৰে 20 মন্ত্ৰ আছে প্ৰণাম মন্ত্ৰ আছে সকলোৱে কম বেছি জানে বা যদিও নাজানে আপোনালোকে গুগল ইউটিউব ইত্যাদিত চাই ল'ব যদি সম্ভৱ হয় মই ভিডিঅ' ডেছক্ৰিপশ্যনতো দিবৰ কাৰণে চেষ্টা কৰিম সেইখিনি আপোনালোকে কৰিলেই যথেষ্ট আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব শেষৰবাৰ সকলোলৈকে সৰু এটা অনুৰোধৰ মাধ্যম মেৰে ভিডিঅ'ৰ পৰা বিদায় ল'ম যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব লগৰ সকলোলৈকে ভিডিঅ'টো যিমান বেছি পাৰে শ্বেয়াৰ কৰি দিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় শ্ৰীৰাম জয় হনুমান ধন্যবাদ